নমস্কাৰ আৰু নমস্কাৰ মোৰ আজিৰ এই ভিডিঅ'টো এটা খুবেই ইম্পৰ্টেণ্ট ভিডিঅ' আৰু এই ভিডিঅ'টোত কেইটামান শব্দ আপোনালোকৰ কাৰণে মই ডিছকাশ্যনছ কৰিম। এই শব্দকেইটা হৈছে আপোনালোকে প্ৰায় নিউজ চেনেলত নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল নিউজ চেনেলত এই শব্দকেইটাৰ ওপৰত প্ৰায় আপোনালোকে শুনি থাকে। সেই শব্দকেইটা হৈছে এম্বেচি, হাই কমিশ্যন, কনচুলেট, ডিপ্ল'মেট। কিয় একেটা বস্তুকে এম্বেচি বুলি কোৱা হয়, হাই কমিশ্যন বুলি কোৱা হয়, কনচুলেট বুলি কোৱা হয় আৰু ডিপ্ল'মেট বুলি কোৱা হয়, তাক আমি আজি বিতংভাৱে আলোচনা কৰিম। এই ভিডিঅ'টোৰ সহায়ত আপোনালোকে যথেষ্ট উপকৃত হ'ব, গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই ৰিকুৱেষ্ট কৰিছোঁ। প্ৰথমতে এই শব্দকেইটাৰ ওপৰত বিতংভাৱে জানিবৰ কাৰণে আপোনালোকে দুটামান টপিক শিকি ল'ব লাগিব আৰু খুবেই ইম্পৰ্টেণ্ট টপিক। পিছত যেতিয়া আপোনালোকে UPSC হওক বা SCS পৰীক্ষা আদিত এপিয়াৰ কৰে তেতিয়া এইবোৰ টপিকৰ ওপৰত সদায় ফ্ৰিকুৱেণ্টলি কুৱেশ্যন ছেট হৈ থাকে। ফাৰ্ষ্ট এই টপিককেইটাৰ ওপৰত জানিবৰ কাৰণে প্ৰথমতে মই আপোনালোকক শিকাম ডিপ্ল'মেটিক মিছন। ডিপ্ল'মেটিক মিছন নামৰ এটা টপিক আছে, সেই টপিকটো মই অকণ ডিছকাশ্যনছ কৰিম। তে ডিপ্ল'মেটিক মিছনছনো কি? মই একেবাৰে ঘৰুৱা ভাষাত যদি আপোনালোকক বুজাব বিচাৰিছোঁ, আপোনালোকে নিজৰ ঘৰ আৰু কাষৰ ঘৰৰ মাজত ইমাজিন কৰক, আৰু আমি যদি এই দুইটা ফেমিলিৰ মাজত সম্পৰ্কবোৰ নিবিড় হৈ থাকে তেতিয়াহ'লে দুইটা ফেমিলিয়ে শান্তিত জীয়াই থাকিব পাৰে আৰু দুইখন ঘৰৰ মাজত বেলেগ বেলেগ ধৰণৰ ঢেৰ সম্বন্ধৰ গঢ় ল'ব পাৰে। এনেকুৱা ধৰণৰ কথা লৈ সাধাৰণতে জেনেৰেলি এই কনচেপ্টটোৰ ওপৰত বেছ কৰিয়ে জেনেৰেলি দুখন দেশৰ মাজত সম্পৰ্কৰ কথাৰ চিন্তা চৰ্চা কৰা হয়। এতিয়া যেনে ধৰি লওক ভাৰত আৰু আমেৰিকা বা ভাৰত আৰু নিউজিলেণ্ড, এনেকৈ যদি আপুনি কেইখনমান দেশ ইমাজিন কৰে ভাৰতক লৈ, তে সেই দেশখনৰ লগত ভাৰতৰ যদি সম্পৰ্ক নিবিড় গঢ়িব বিচাৰে তেতিয়াহ'লে কিবা এটাতো মাধ্যম থাকিব লাগিব। প্ৰত্যেক দিনাতো আৰু ইণ্ডিয়ান মানুহ গৈ অষ্ট্ৰেলিয়াত আৰু অষ্ট্ৰেলিয়া মানুহ বা নিউজিলেণ্ডৰ মানুহ আহি ভাৰতত বা USAৰ মানুহ আহি ভাৰতত দুইখন দেশৰ লগত মিতিৰ পাতি থাকিব নোৱাৰে। গতিকে বিভিন্ন ৰিলেশ্যন, যেনে মই ৰিলেশ্যনছ কেইটামান কৈ দিছোঁ। এক নম্বৰতে যদি ভাবে আপোনালোকে পলিটিকেল এণ্ড ইকনমিক কোঅপাৰেশ্যনছ, দুইখন দেশৰ মাজত ৰাজনৈতিক আৰু অৰ্থনৈতিক সম্বন্ধ। ট্ৰেড এণ্ড ইনভেষ্টমেণ্ট প্ৰমোশ্যনছ, দুইখন দেশৰ মাজত ব্যৱসায় আৰু বিনিয়োগ। কালচাৰেল ইণ্টিগ্ৰেশ্যনছ, দুইখন দেশৰ মাজত যি সাংস্কৃতিক আদান প্ৰদান তাৰ। টেকন'লজি ট্ৰেন্সফাৰ, দুইখন দেশৰ মাজত টেকন'লজি আৰু ছিকিউৰিটি কনচাৰ্ণৰ ক্ষেত্ৰতো যিবিলাক ট্ৰেন্সফাৰ কৰা যায়। ছিকিউৰিটি ট্ৰেন্সফাৰ, ছিকিউৰিটি ইনফৰ্মেশ্যন ট্ৰেন্সফাৰ, একচুৱেলি তাক টেকন'লজি ট্ৰেন্সফাৰ বুলি কোৱা হয়। ৰেণ্ডাৰিং অফ পাছপৰ্ট এণ্ড কনচুলাৰ ছাৰ্ভিচ, পাছপৰ্ট যদি মই ক'ম পিছত কিয় পাছপৰ্ট দিয়া হয়, কিয় প্ৰয়োজন হয় পাছপৰ্টৰ কাৰণে, আৰু কনচুলাৰ ছাৰ্ভিচ কি সেইটোও মই বুজাই দিম। প্ৰমোটিং ৱেলফেয়াৰ, সেই বেলেগ দেশত থকা নাগৰিকৰ যি আপুনি সৰ্বাংগীন উন্নতিৰ কাৰণে যদি কিবা কৰিব বিচাৰে, এই গোটেইখিনি বস্তুকে ডিপ্ল'মেটিক মিছনছ বুলি কোৱা হয়। তে এই মিছনছ ৰক্ষা কৰিবৰ কাৰণে ৱৰ্ল্ডৰ যিমানবোৰ দেশ আছে প্ৰত্যেকবোৰ দেশেই নিজৰ কেইজনমান বাছনি কৰা কেইজনমান ব্যক্তিক আন এখন দেশত থাকিবলৈ অনুমতি প্ৰদান কৰে বা সেইখন দেশেও অনুমতি প্ৰদান কৰে। যেনে ধৰি লওক মই এক্সাম্পল এটা দিছোঁ, ভাৰতৰ 10জন ব্যক্তি আমেৰিকাত থাকে আৰু আমেৰিকাৰ কনভাৰ্চলি আমেৰিকাৰো 10জন বা 15জন ব্যক্তি ইণ্ডিয়াত থাকে। এতিয়া আমেৰিকাৰ যে আমাৰ ইণ্ডিয়াৰ যে ব্যক্তিসকল আমেৰিকাত থাকে তাক কি বুলি কোৱা হয়, আৰু আমেৰিকাৰ যিসকল ব্যক্তি ইণ্ডিয়াত বাস কৰি থাকে তেওঁলোকক কি বুলি কোৱা হয়, সেই কনচেপ্টটোৰ ওপৰত বেছ কৰিয়েই এই শব্দকেইটাৰ উদ্ভাৱন হয়। তো এইটো হৈছে ফাৰ্ষ্ট ষ্টেপ। নেক্সট মই আকৌ আপোনালোকক ডিপ্ল'মেটিক মিছনৰ পিছত এইকেইটা শব্দ বুজাবৰ কাৰণে আৰু এটা বস্তু ইউজ কৰিম,
সেইটো হৈছে কমনৱেলথ নেশ্যনছ বুলি যাক আমি কোৱা হয় ৰাষ্ট্ৰমণ্ডল অসমীয়াত ৰাষ্ট্ৰমণ্ডল বুলিয়ে কয় হিন্দীটো মষ্টলি ৰাষ্ট্ৰমণ্ডল বুলি কয় আচ্ছা এই কমনৱেলথ নেশ্যনছ কি কমনৱেলথ নেশ্যনছ জানিবৰ কাৰণে আৰু এটা শব্দ জানিব লাগিব আপোনালোকে হৈছে ব্ৰিটিছ এম্পায়াৰ মনত ৰাখিব পৃথিৱীৰ যিমানবোৰ মানুহ আছে তাৰে 23% ৱৰ্ল্ড পপুলেশ্যনৰ ৱৰ্ল্ড আণ্ডাৰত আছিল ব্ৰিটিছ এম্পায়াৰৰ 23% ৱৰ্ল্ড পপুলেশ্যন আণ্ডাৰত আছিল আৰু 24% ৱৰ্ল্ড লেণ্ড পৃথিৱীৰ যিমানবোৰ ভূগৰ্ভ আছে তাৰে প্ৰায় 24% অংশত ব্ৰিটিছ এম্পায়াৰে শাসন কৰিছিল ৱৰ্ল্ড পপুলেশ্যনৰ 20 মনত ৰাখিব ৱৰ্ল্ড পপুলেশ্যনৰ 23% আৰু শৰ্টকাট কৈ দিছোঁ আৰু পৃথিৱীৰ ভূভাগৰ ৱৰ্ল্ডৰ যিমানবোৰ লেণ্ড আছে তাৰ 23% ওপৰত ব্ৰিটিছ এম্পায়াৰে অৰ্থাৎ শাসন কৰিছিল সময়ৰ গতিত ব্ৰিটিছ এম্পায়াৰৰ পতন হোৱাৰ পিছত বৰ্তমানলৈকে প্ৰায় 65খন দেশে ব্ৰিটিছ এম্পায়াৰৰ পৰা নিজৰ ইণ্ডিপেণ্ডেণ্ট ষ্টেট পাই গৈছে এতিয়া যেতিয়া ব্ৰিটিছ এম্পায়াৰৰ অৱনতি ঘটিছিল বা ভংগ হৈছিল ডিসইন্টিগ্ৰেশ্যন হৈছিলে তেতিয়া ব্ৰিটিছৰ পৰা যিবোৰ দেশ স্বাধীন হৈছিলে সেইখিনি সময়ত সেই দেশবোৰ প্ৰায় দুখীয়া দেশ আছিলে যেনে ভাৰতবৰ্ষ হওক পাকিস্তান হওক USA হওক এটা মনত ৰাখিব USAও কিন্তু ব্ৰিটিছ এম্পায়াৰৰ আণ্ডাৰতে আছিলে নিউজিলেণ্ড হওক অষ্ট্ৰেলিয়া হওক কানাডাৰ হওক এটচেট্ৰা এই গোটেইবোৰ দেশে সময়ৰ গতিত এটা সংস্থা বনাইছিলে ৱৰ্ল্ডত যে আমি যদি ব্ৰিটিছৰ লগত বা ব্ৰিটিছৰ ছাতিৰ তলত থাকোঁ তেতিয়াহ'লে আমাৰ ভৱিষ্যতে স্বাধীন হৈছোঁ যদিও আমি ব্ৰিটিছৰ পৰা ৰক্ষণাবেক্ষণ পোৱাৰ চান্স থাকিব গতিকে গোটেই দেশবোৰ মিলি এটা সংগঠন বনাইছিলে সংগঠনটোৰ নামেই হৈছে কমনৱেলথ অৰ্থাৎ যাক আমি শ্বৰ্ট ফৰ্মত পাব্লিক ৱেলফেয়াৰ বুলি কোৱা হয় কমনৱেলথৰ মিনিঙেই হৈছে পাব্লিক ৱেলফেয়াৰ বুলি যাক আমি কোৱা হয় কমনৱেলথ সংস্থাটো বনাইছিলে আৰু যিসকল দেশে এই কমনৱেলথ উত্তৰ সদস্য লৈছিল সেইসকল দেশক একেলগে কমনৱেলথ নেশ্যনছ বুলি কোৱা হয় মন কৰিবলগীয়া আমেৰিকা কিন্তু আজিকালি এতিয়া কমনৱেলথ নেশ্যনৰ সদস্য নহয় গতিকে টোটেল 65খন দেশে ইণ্ডিপেণ্ডেণ্ট পাইছে ইণ্ডিপেণ্ডেণ্ট ফ্ৰম ক'ৰ পৰা ব্ৰিটিছ এম্পায়াৰ কিন্তু ইয়াৰ ভিতৰত মন কৰিবলগীয়া যে কমনৱেলথ নেশ্যনছ বৰ্তমান এট প্ৰেজেণ্ট 54 নেশ্যনছ ক'ত আছে কমনৱেলথ দেশৰ সদস্য লৈ আছে কিমানখন দেশে 54খন দেশেহে কমনৱেলথ নেশ্যনৰ অন্তৰ্ভুক্ত ইয়াতে এই কমনৱেলথ নেশ্যনছৰ ওপৰত আৰু এটা ভাগ আছে সেইটো হৈছে মই কৈ দিছোঁ আকৌ শ্বৰ্ট ফৰ্মত কমনৱেলথ ৰিলম কমনৱেলথ ৰিলম বুলি কোৱা হয় ইয়াৰ শব্দ হ'ল কমনৱেলথ ৰিলম কাক কয় 16খন কাণ্ট্ৰি আছে ইয়াৰ অন্তত এই কাণ্ট্ৰিকেইখনে কি কৰে এতিয়াও এই দেশকেইখনে যেনে মই কেইখনমান কৈ দিছোঁ অষ্ট্ৰেলিয়া নিউজিলেণ্ড কানাডা আৰু বিশেষকৈ আফ্ৰিকা মহাদেশৰ দেশবোৰ কেইখনমান দেশ বেছিকৈ আছে সেই দেশখিনিয়ে এতিয়াও ইউনাইটেড কিংডমৰ অৰ্থাৎ ইংলেণ্ডৰ ৰাণীক তেওঁলোকৰ নিজৰ ৰাণী বুলি কোৱা হয় এলিজাবেথ তেওঁলোকৰ ৰাণী বুলি কোৱা হয় এইটো এবাৰ পৰীক্ষাত সুধিছিলে পৰীক্ষাত এইবোৰ কথা সোধে যেনে তোমাক এইটো সুধিব পাৰে বৰ্তমান সময়ত নিউজিলেণ্ডৰ ৰাণী কোন তেতিয়া তুমি নেটত যদি চাৰ্চ কৰা তেতিয়াহ'লে ইউ উইল নট ফাইণ্ড কিন্তু
তাতে যদি কমনৱেলথ ৰিলম তেতিয়া তাত চাবা 16খন দেশে এতিয়াও এলিজাবেথক অৰ্থাৎ ইংলেণ্ডৰ ৰাণীক তেওঁলোকৰ নিজৰ ৰাণী বুলি স্বীকৃতি দিয়ে আমাৰ ইণ্ডিয়াতো তেনেকুৱা ধৰণৰ কোনো ৰাণী নাই আমাৰ ইয়াতে প্ৰেসিডেন্ট থাকে সদায় গতিকে এইটো এটা সিম্পল ফৰ্মত মই বুজাই দিছো তো এইকেইটা শব্দ বুজাবৰ কাৰণে মই ডিপ্লোমেটিক মোশনছ কলো আৰু কমনৱেলথ নেশনছ কলো এতিয়া মই এই শব্দকেইটাৰ ওচৰলৈ যাম এতিয়া যেতিয়া মই কমনৱেলথ নেশনৰ আপোনালোকে মোটামুটি গম পাই গৈছে কমনৱেলথ নেশনছ বুলি 54 খন দেশ আছে তাৰ বাহিৰে বেলেগ দেশবোৰ আছে এতিয়া মই কৈছো যে কমনৱেলথ নেশনৰ যদি কেইজনমান ব্যক্তি অন্য এখন দেশত থাকে তেতিয়াহ'লে সেই যিটো ঘৰত বা যিটো অফিচ কৰি তেওঁলোকে থাকিব তাক হাই কমিশন বুলি কোৱা হয় হাই কমনৱেলথ নেশনৰ অন্তৰ্গত দেশে যদি নন কমনৱেলথ নেশনৰ বাহিৰে বেলেগ দেশৰ ব্যক্তি যদি বেলেগ দেশত থাকে তেতিয়াহ'লে তাক এম্বেসি মনত ৰাখিব সবে এম্বেসি বুলি কোৱা হয় মনত থাকিব এতিয়া মই যদি খুধো আমাৰ ভাৰতৰ যি 10 জন ব্যক্তি আমেৰিকাত থাকে বুলি কৈছো মই এটো মই ললো ইণ্ডিয়া আৰু ইউএসএ এতিয়া ইণ্ডিয়াৰ অফিসটো যে ইউএসএ থাকে তাক ক'ব হাই কমিশন সবে মনত ৰাখিব মই এক্সাম্পল দি বুজাই দিছো কিন্তু ইউএসএ তো বৰ্তমান কমনৱেলথ নেশনছ নহয় সো ইউএসএৰ যিসকল প্ৰতিনিধি ইণ্ডিয়াত থাকিব তেওঁলোকক ক'ব তেওঁলোকৰ যিটো ঘৰত থাকিব হেতু ক'ব এম্বেসি এটা ক্লিয়াৰ সবৰে মই আকৌ এবাৰ কৈ দিছো সিন্স ইণ্ডিয়া ইজ এ কমনৱেলথ নেশন সো ইণ্ডিয়াৰ যিসকল ব্যক্তি আমেৰিকাত থাকিব তেওঁলোকৰ থকা সেই যিটো ঘৰ থাকে হেতুক কয় হাই কমিশনছ আৰু ইউএসএৰ যিসকল ব্যক্তি ইণ্ডিয়াত থাকিব ক্যাপিটেলত সদায় থাকে ক্যাপিটেলবোৰত তাক এম্বেসি বুলি ক'ব এটা মনত ৰাখিব সদায় অফিসত এজন হেড থাকে তে হাই কমিশনত যিজন হাই কমিশন অফিসটো হাই কমিশন বুলি কোৱা হয় তাইত থকা হেডক হাই কমিশনাৰ মই ক'ব বিচাৰিছিলো যেতিয়া ভাৰতবৰ্ষ এখন বহু খুবেই ডাঙৰ দেশ গতিকে জনসাধাৰণৰ সুবিধাৰ কাৰণে কেতিয়াবা সেই দেশখনে কেইটামান সৰু সৰু অফিস বিভিন্ন সিটিত মেজৰ সিটিজ ওপেন কৰে কি কৰে ওপেন কৰে বিভিন্ন দেশৰ সুবিধাৰ কাৰণে দেশৰ জনসাধাৰণৰ সুবিধাৰ কাৰণে গতিকে সেই অফিসটো জেনাৰেলি কনসুলেট বুলি কোৱা হয় কিন্তু এই কনসুলেটত কমনৱেলথ আৰু নন কমনৱেলথ ইয়াত একো মেটাৰ নকৰে এই কনসুলেটবোৰ দিয়াৰ আৰু এটা মেইন কথা হৈছে কেতিয়াবা কিছুমান মানুহ যদি সাপোজ মই আৰু এটা এক্সাম্পল দি দিছো ধৰি লওক কোনোবা এজন ব্যক্তি ফুৰিব যাওঁতে তেওঁ দুৰ্ভাগ্যবশতঃ আনফৰ্চুনেটলি হি লষ্ট হিজ পাছপোৰ্ট তে সাপোজ আমেৰিকাৰ এজন ব্যক্তি কেলকাতাত ফুৰিব আহোঁতে তেওঁৰ পাছপোৰ্ট হেৰাই গ'ল সো সেইজন ব্যক্তি দিল্লীলৈ নগৈ যাতে কেলকাতাতে পাছপোৰ্টৰ কাৰণে এপ্লাই কৰিব পাৰে আমেৰিকাৰ সেই উদ্দেশ্যে এই কনসুলেটবোৰ খুলি দিয়ে যাতে কনসুলেটত সহজতে গৈ পেলাই জেনাৰেলি মেজৰ সিটিজবোৰত জেনাৰেলি মানুহ বেছিকৈ ফুৰিবলৈ আহা দেখা যায় বা বিভিন্ন মিটিং এটসেট্ৰাৰ কাৰণে আহা দেখা যায় সেই এটো সুবিধা হৈ যায় ইয়াতে ডেপুটি থাকে সদায় হাই কমিশনাৰ ডেপুটি থাকে এম্বেসিৰ ডেপুটি এম্বেছাডৰ এবিলাক ইয়াতে থাকে সেম কাম কৰে যি এম্বেসি আৰু হাই কমিশনত যি কাম হয় অলমোস্ট মেজৰ কাম কনসুলেটত হয় দেন নেক্সট আহিল ডিপ্লোমেট কি চাও মই এতিয়া আপোনাক কৈছো আমাৰ ইণ্ডিয়াৰ সদায় হাই কমিশন থাকে হাই কমিশনৰ বাহিৰে বেলেগ সদস্য কেজন মানুহ থাকে 10-12 জন আদাৰ্স মেম্বাৰ্স থাকে আদাৰ্স মেম্বাৰক ডিপ্লোমেট সো গোটেই কিটা বস্তু মই ডিফাইন কৰি দিলো এটা হৈছে এম্বেসি কাক কয় সাধাৰণতে
যিসকল দেশ নন কমনৱেলথ নেশ্যনৰ দেশ হয় সেইবোৰ দেশৰ এম্বেচি বুলি কোৱা হয় যদি আমাৰ দেশত থাকে আহি নন কমনৱেলথ নেশ্যন আৰু কমনৱেলথ নেশ্যনৰ অন্তৰ্ভুক্ত যিবোৰ দেশৰ ৰাষ্ট্ৰদূত বাহিৰত থাকে সেইটোৰ অফিচটোক সদায় হাই কমিশ্যনছ বুলি কোৱা হয় মই এটা এক্সাম্পলো দি দিছোঁ আৰু এটা মেইন কথা হৈছে কি এই এম্বেচি বা হাই কমিশ্যন এটচেট্ৰা এইবোৰৰ এম্বেচাডৰ বা হাই কমিশ্যনাৰৰ পাৱাৰ যথেষ্ট বেছি এইখিনিতে মই ক'ব বিচাৰিছোঁ যে এই এম্বেচাডৰ বা হাই কমিশ্যনৰ যিখন দেশে থাপ'জ আমাৰ ভাৰতৰ এম্বেচি এখন আছে কানাডাত বা অষ্ট্ৰেলিয়াত আছে হাই কমিশ্যন আমাৰ ভাৰতৰ কি থাকিব হাই কমিশ্যন থাকিব তাত হাই কমিশ্যনাৰক অষ্ট্ৰেলিয়াৰ দেশে কোনো কাৰণত কোনো ক্ষেত্ৰত এৰেষ্ট কৰিব নোৱাৰে এইটো এটা খুবেই গুৰুত্বপূৰ্ণ কথা কোনো কাৰণত এৰেষ্ট কৰিব নোৱাৰে মই ইম্পৰ্টেণ্ট এটা এক্সাম্পলো দিম এই ওপৰত আপোনালোকে শুনি ভাল পাব এইটো ইমান পাৱাৰফুল কেনেকৈ হ'ল ইমান পাৱাৰফুল হ'বৰ কাৰণে মই আপোনালোকক থ্ৰুতে আকৌ এটা বেলেগ এটা বিষয়ৰ ওপৰতলৈ লৈ গৈছোঁ সেই বিষয়টো হৈছে ভিয়েনা কনভেনশ্যন VCLT বুলি কয় VCLT ভিয়েনা কনভেনশ্যন ল অফ ট্ৰিটিজ চবেই মনত ৰাখিব কোন দেশত ভিয়েনা মনত ৰাখিব ভিয়েনা বেলেগ নহয় অষ্ট্ৰিয়া দেশৰ কেপিটেল ভিয়েনা কনভেনশ্যনত কি হৈছিল VCLTত পৃথিৱীৰ প্ৰায়বোৰ দেশৰ মানুহে ষ্টাৰ্ট হৈছিল কেতিয়া মই কৈ দিছোঁ ষ্টাৰ্ট 18th এপ্ৰিল 1961ত ষ্টাৰ্ট হৈছিল আৰু ইফেক্টিভ 24th এপ্ৰিল 1964 সদায় মনত ৰাখিব ভিয়েনা কনভেনশ্যন এইটোৰ ওপৰত কেতিয়াবা প্ৰায় কুৱেশ্যনছ সুধি থাকে VCLT বুলি কয় ভিয়েনা কনভেনশ্যন ল অফ ট্ৰিটিজ ষ্টাৰ্ট হৈছিল এখন ডাঙৰ মিটিং বুলি ধৰক পৃথিৱীৰ প্ৰায়বোৰ দেশৰ অফিচাৰে চিফ প্ৰাইম মিনিষ্টাৰ হওক প্ৰেচিডেণ্ট হওক বিভিন্ন দেশৰ ষ্টেটৰ হেডবোৰে মিটিং পাতিছিলে 18 এপ্ৰিল 1961ত আৰু ইফেক্টিভ হৈছিল 24th এপ্ৰিল 1964ত ইয়াৰ উদ্দেশ্য কি আছিলে ইয়াৰ উদ্দেশ্য আছিলে যেতিয়া দুখন দেশৰ মাজত ডিপ্ল'মেটিক ৰিলেশ্যনছ হয় সেই ৰিলেশ্যনছবোৰত ড্ৰাফ্ট কিদৰে প্ৰস্তুত কৰিব যেনে দুখন দেশৰ মাজত টেকন'লজি ট্ৰেন্সফাৰৰ ক্ষেত্ৰত ড্ৰাফ্ট কিদৰে তৈয়াৰ হ'ব দুখন দেশৰ মাজত ইকনমিক কণ্ডিশ্যনৰ ওপৰত যি MOU হ'ব তাৰ ৰূপৰেখা কেনেকুৱা হ'ব অসমীয়াত তেনেকৈ আপোনালোকে বুজিব পাৰে এই ভিয়েনা কনভেনশ্যনৰ আউটকাম হৈছিলে এটা যে ভিয়েনা কনভেনশ্যনৰ থ্ৰুদি এটা ডাঙৰ মেজৰ আউটকাম হ'ল সেইটো হৈছে আমাৰ যে মই যে এইমাত্ৰ বুজালোঁ ইণ্ডিয়াৰ হাই কমিশ্যনছ থাকে আৰু USA আমাৰ অসমত ইণ্ডিয়াত এম্বেচি থাকে সেইবোৰৰ ৰক্ষণাবেক্ষণ কোনে দিব সেই ৰক্ষণাবেক্ষণ সম্পূৰ্ণৰূপে সেই দেশখনৰ তত্ত্বাৱধানত থাকিব যেনে USAৰ এম্বেচি যদি ইণ্ডিয়াত থাকে সেই এম্বেচিৰ সম্পূৰ্ণৰূপে ৰক্ষণাবেক্ষণ কাৰ আণ্ডাৰত থাকিব ইণ্ডিয়ান গভৰ্ণমেণ্টৰ আণ্ডাৰত থাকিব চিমিলাৰলি ইণ্ডিয়াৰ যি হাই কমিশ্যনছ USAত থাকিব হাই কমিশ্যনৰ সকলোবোৰ সুৰক্ষাৰ দায়িত্ব কাৰ US গভৰ্ণমেণ্টৰ আণ্ডাৰত থাকিব আৰু নেক্সট কথাটো হৈছে এই যি এম্বেচাডৰ বা এম্বেচি থাকে এওঁলোকক কোনো কাৰণত সেই দেশে ৰিচিভিং ষ্টেটে কোনো কাৰণত কোনো ক্ষেত্ৰত এৰেষ্ট কৰিব নোৱাৰে আনকি অফিচতো এণ্ট্ৰি কৰিব নোৱাৰে উইদাউট এম্বেচাডৰ অব্লিক হাই কমিশ্যনাৰৰ যদি আদেশ নোপোৱালৈকে এক্সাম্পল এটা মই খুব ধুনীয়াকৈ এক্সাম্পল এটা দি আপোনালোকক বুজাই দিছোঁ অকণ মই এম্বেচি বা হাই কমিশ্যনাৰৰ যি পাৱাৰ থাকে সেই পাৱাৰৰ ওপৰত বেছ কৰি পেলাই মই এটা চিম্পল উদাহৰণ দিছোঁ আপোনালোকে বুজি পাব উইকিলিক্স বুলি এটা ৱেবছাইটছ আছে এইটো চবেই জানে চব ফেমাছ ইটছ এ ফেমাছ ৱেবছাইটছ এই উইকিলিক্সে কি কৰে বিভিন্ন দেশৰ যিবোৰ ভিতৰুৱা খবৰ তেওঁলোকে এক্সপ'জ কৰে এনেকুৱা এটা ঘটনাই ঘটিছিল আমেৰিকাত ঘটনা ঘটিছিল যে আমেৰিকাই যিহেতু যে ইৰাকৰ দেশৰ ওপৰত আক্ৰমণ কৰি কিদৰে তাৰ মানৱ অধিকাৰ উলংঘন কৰিছিল এটচেট্ৰা আৰু বহু ধৰণৰ কেছ উইকিলিক্সে এক্সপ'জ কৰিছিল সেইখিনি সময়ত উইকিলিক্সৰ ফাউণ্ডাৰ আছিল জুলিয়ান এছেঞ্জি তেওঁ আমেৰিকাৰে আছিলে
কিন্তু এনেকুৱা ধৰণৰ এক্সপ'জ কৰাৰ কাৰণে তেওঁ USA পৰা পলাই ক'ত আহিছিলে USA পৰা পলাই লণ্ডনত পলাই গুচি আহে এতিয়া লণ্ডনত কিয় গুচি আহে এইটো এটা ডাঙৰ ফেক্টৰ সবেই জানে ইণ্ডিয়াৰ নীৰৱ মোদী দেন বিজয় মালিয়া দেন মেহুল চকচী দেন চাৰিজন আছিলে নীৰৱ মোদী আছিলে বিজয় মালিয়া আছিলে আৰু ললিত মোদী আছিলে এই গোটেইবোৰ মানুহ লণ্ডনত গুচি যায় সদায় ইকনমিক অফেন্স কৰে ক্ৰাইম কৰি লণ্ডনত যায় এইখিনিতে লণ্ডনত কিয় যায় এইটো কথাও মই কৈ দিছোঁ লণ্ডনত যোৱাৰ মূল কাৰণেই হৈছে ইউনাইটেড কিংডমৰ এটা ল আছে লটো এনেকুৱা তুমি বাহিৰৰ দেশত যিমানেই ক্ৰাইম কৰা ইট ডাজ নট মেটাৰ ফৰ আছ লণ্ডনত আহি তুমি টকা ইনভেষ্ট কৰা আৰু লণ্ডনৰ দেশত থাকি যদি কোনো ধৰণৰ ক্ৰাইম নকৰা তেতিয়াহ'লে তোমাক লণ্ডনৰ কোনো ধৰণে এৰেষ্ট কৰা নাযায় সেইকাৰণে এই জুলিয়ান এছেঞ্জিয়ে উইকিলিক্সৰ যি এক্সপ'জ কৰিছিল সেই এক্সপ'জ কৰি USA পৰা লণ্ডন গুচি আহিছিল এক নম্বৰ ফেক্ট দুই নম্বৰ ফেক্টটো হ'ল আমেৰিকাই এৰেষ্ট কৰিব বিচাৰি আছিলে এৰেষ্ট কৰিবতো পৰা নাই চিন্স তেওঁ লণ্ডনত আহি গ'ল সেইখিনি সময়তে জুলিয়ান এছেঞ্জিয়ে এটা ৰেপ কেছত ৰিলেটেড হৈছিলে ৰেপ কেছত ৰিলেটেড হোৱাত লণ্ডন পুলিচে তেওঁক বিচাৰি ফুৰিছিল এৰেষ্ট কৰিবৰ কাৰণে সেইখিনি সময়ত জুলিয়ান এছেঞ্জিয়ে কি কৰিছিল চাওক এখন দেশ আছে সৰু ইকুৱেডৰ নামৰ এখন দেশ আছে ইকুৱেডৰ নামৰ এখন সৰু আফ্ৰিকা মহাদেশৰ দেশ আছে এই দেশখন আকৌ আমেৰিকাৰ লগত খুবেই শত্ৰু টাইপ তাৰপিছত এই জুলিয়ান এছেঞ্জিয়ে কি কৰিছিল ইয়াৰ যি এম্বেচি আছিলে 2012 পৰা 2019 লৈকে ইকুৱেডৰৰ এম্বেচিত সোমাই আছিলে ফলস্বৰূপে কি হ'ল লণ্ডন পুলিচে ইকুৱেডৰৰ এম্বেচি যিহেতু এম্বেচি এটেক কৰিব নোৱাৰে বা এম্বেচিৰ ভিতৰত সোমাব নোৱাৰে এই জুলিয়ান এছেঞ্জিয়ে 2012 পৰা 2019 চনলৈকে ইকুৱেডৰৰ এম্বেচিত সোমাই আৰামছে খাই বৈ এনজয় কৰি আছিল লাইফটো তে ভাবি চাওক আপোনালোকে আৰু সেইখিনি সময়ত এই জুলিয়ান এছেঞ্জিয়ে আনকি সাক্ষাৎকাৰো দিয়ে ওপৰৰ পৰা কিন্তু লণ্ডন পুলিচে তলত মুখ মাৰি বহি থাকে কিন্তু এৰেষ্ট কৰিব নোৱাৰে বাই দি ৱে পিছত ইণ্টাৰপলৰ সহায়ত লণ্ডন পুলিচে ইকুৱেডৰৰ এম্বেচিৰ পৰা পাৰ্মিশ্যন লৈ তেওঁক এৰেষ্ট কৰিছিলে গতিকে আপোনালোকে ভাবি চাওক কেনেকুৱা কেইবাটাও আছে এক্সাম্পল শেহতীয়াকৈ 2013-14 চনত আমাৰ ইণ্ডিয়ান যি হাই কমিশ্যনছ আছিল তেওঁৰ নাম আছিল দেৱযানী খপ্ৰাগড়ে নে এনেকুৱা প্ৰনাউন্সিয়েশ্যনটো তেওঁ আমেৰিকাত এৰেষ্ট কৰিছিলে এজনী ছাৰ্ভেণ্টৰ দৰমহা কমাই দিয়াৰ কাৰণে কিন্তু সেইখিনি সময়ত ইণ্ডিয়ান ইলেকশ্যনো চলি আছিল সেইখিনি সময়ত ইমানে হৈ হাল্লা হৈছিল উইদিন 24 আৱাৰ্ছৰ ভিতৰত USA নিচিনা দেশে তেওঁক মুকলি কৰি দিছিলে গতিকে এনেকুৱা চ' মেনি এক্সাম্পলছ আছে এই এম্বেচি বা হাই কমিশ্যনৰ পাৱাৰৰ ওপৰত চ' মই ভাবোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে অলপ সংখ্যক হ'লেও নলেজ আহৰণ কৰিব পাৰিব ৰিলেটিং এম্বেচি হাই কমিশ্যনছ কনচুলেট এণ্ড ডিপ্ল'মেটছৰ ওপৰত আহি আছোঁ মই নেক্সট আৰু এটা টপিক লৈ ইম্পৰ্টেণ্ট টপিক লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আশা কৰিছোঁ ভিডিঅ'টো চাব আৰু ভাল পালে শ্বেয়াৰ কৰিব বুলি মোৰ from the bottom of my heart I want this thank you very much bye bye